এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। খিলঞ্জীয়াক হুংকাৰ দিয়া ৰফিকুল ইছলামক অনা হ'ল শিৱসাগৰৰ থানালৈ। দেওবাৰে কলগাছিয়াত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰফিকুল ইছলামক। ৰংঘৰৰ বাকৰিত অসমীয়া বিৰোধী মন্তব্য কৰিছিল ৰফিকুলে। ৰফিকুলৰ বিৰুদ্ধে শিৱসাগৰ থানাত কেইবাটাও সংগঠনৰ এজাহাৰ দাখিল। ৰফিকুল ইছলামক জেৰা অব্যাহত ৰাখিছে শিৱসাগৰ আৰক্ষীয়ে। শিৱসাগৰ থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। পুনৰবাৰ উল্লেখ কৰিছো, খিলঞ্জীয়াক হুংকাৰ দিয়া ৰফিকুল ইছলামক অনা হ'ল শিৱসাগৰৰ থানালৈ। দেওবাৰে কলগাছিয়াত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰফিকুলক। ৰংঘৰৰ বাকৰিত অসমীয়া বিৰোধী মন্তব্য কৰিছিল ৰফিকুলে। ৰফিকুলৰ বিৰুদ্ধে শিৱসাগৰ থানাত কেইবাটাও সংগঠনৰ এজাহাৰ দাখিল। ৰফিকুল ইছলামক জেৰা অব্যাহত ৰাখিছে শিৱসাগৰ আৰক্ষীয়ে। শিৱসাগৰ থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। চাওক, অসমীয়াৰ বৰঘৰ, অসমৰ আচলতে শৌৰ্যবীৰ্যৰ প্ৰতীক, প্ৰতিগৰাকী অসমীয়াৰ শৌৰ্যবীৰ্যৰ প্ৰতীক। ৰংঘৰৰ বাকৰিত আহি অসমীয়া মানুহক, অসমীয়া খিলঞ্জীয়া মানুহক আচলতে তুচ্ছ তাচ্ছিল্য কৰা ৰফিকুল ইছলাম নামৰ ব্যক্তিগৰাকীক ইতিমধ্যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জাতীয় সংগ্ৰামী সেনাৰ সমান্তৰালকৈ শিৱসাগৰৰ বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনে এই বিতৰ্কিত মানুহগৰাকী, যিগৰাকীয়ে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছিল, তেখেতক কৰায়ত্ব কৰাৰ কাৰণে এজাহাৰ দাখিল কৰিছিল। আৰু সৌভাগ্যক্ৰমে অসম আৰক্ষীয়ে এই বিতৰ্কিত আচলতে মিয়াৰ দালালটোক ইতিমধ্যে ধৰাৰ ব্যৱস্থা কৰিছে। গতিকে জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা এটা কথা পুনৰবাৰ আমি অসম আৰক্ষীক আমি অনুৰোধ জনাব বিচাৰিছো, কেৱল মাত্ৰ তেখেতক গ্ৰেপ্তাৰ কৰিলেই নহব, তেখেতে আইনৰ সুৰুঙাৰ যাতে কোনো কাৰণতে বাচি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব। আৰু জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটা আহ্বান জনাব বিচাৰিছো, এনেধৰণৰ কুলাংগাৰ, এনেকুৱা মানুহক আচলতে আইনৰ সুৰুঙাৰে বাচি নোযোৱাৰ সমান্তৰালকৈ যদিহে পাৰে এওঁলোকক আচলতে এনকাউণ্টাৰ কৰি অসমৰ পৰা নাইকিয়া কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ আমি বাৰম্বাৰ এটা কথা কৈ আছো, শিৱসাগৰ তথা অসমৰ বিভিন্ন ঠাইত শান্তি সম্প্ৰীতিয়ে হিন্দু মুছলমান সকলো মানুহে বছৰ বছৰ ধৰি বাস কৰি আছে। এই এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰি মিয়াক আচলতে উচতাই জোল খোৱা এনেকুৱা মানুহৰ কাৰণে আজি মিয়াৰ দালালবোৰে বা মিয়াই অসমৰ মুখ্যমন্ত্ৰীক মাৰিম বুলি ক'ব পৰা হ'ল, অসমীয়া জীয়ৰী বোৱাৰীক আজি ঘৰৰ ভিতৰত আহি ৰেপ কৰিব পৰা হ'ল। গতিকে এনেকুৱা কাম কাজ কেতিয়াও সহ্য কৰা নহব। জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা পুনৰবাৰ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছো, কেৱল অন্ধকাৰ কোঠৰীত ৰখা নহয়, এনেধৰণৰ অপশক্তি, যি অপশক্তিয়ে অসমীয়া সমাজখন কলুষিত কৰিছে, অসমীয়া মানুহখিনিক কলুষিত কৰিছে, এই মানুহখিনিক অসমৰ পৰা নাইকিয়া কৰাৰ বাবে এনকাউণ্টাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰবাৰ আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা আহ্বান জনাইছো।